কাটিব লাগিব এইটো কি আছে হেল্ল' মই গধূলি গৈ আলোচনা কৰি ফোন কৰিছোঁ আকৌ মই এতিয়া চুলে নেকি 8 লিটাৰ দিব আমি ভৰাই দিম ইটো বিচাৰিব লাগিব দুঠাইত বেলেগ পুৰণা বাকেট জানো সুধি ল'ব লাগিব মানুহটো গধূলি ফোন কৰিম মই হ'ব দে ফ্ৰিজত থোৱা মাছৰ পেটু নাই গোন্ধ চাগে দুদিনৰ আগৰ পৰা মাছ খুৱাই আছিলে নাই গোটেই পেটুবোৰ গোটাই গোটাই গৈছিলে যে একদম বমি লোকেল মাছ হ'লে বেছি ভাল একেদিনাই নোলায় ন 3 ডিগ্ৰী 4 ডিগ্ৰী আমাৰ লেবৰেটৰীটো কম নহয় আমাৰ লেবৰেটৰী অলপ নহয় মায়ে চাই লওঁ ইয়াত টেষ্ট টিউব ফেষ্ট টিউব এইবোৰ দেই এপকনকেইটা কি হ'ল আৰু এটা টেষ্টিং লাগিছিলে কোনোবা ভাত নোখোৱা আছে নি কি ভাত নোখোৱা আজি নাখায় যে সেইটো কথা কৈছো মানে কি তেওঁ একেবাৰে নাখায় নেকি য'তে ত'তে নাখায় আৰু একে জলপান ভাত চালানী মাছ কিন্তু নহয় যদি ডাঙৰ মাছৰ পেটু নাথাকে পুঠি মাছ মোৱা মাছ গৰৈ মাছ যিয়ে নহয় এনেকৈ মাছ হ'লেও হৈ গ'ল তেখেতে তাত মাছ আৰু গুড়ৰ পৰিমাণটো সমানে মিলাই থৈ দিলে বাইদেউ এইগৰাকী লাইট জ্বলি আছে টৰ্চ লাইট জ্বলি আছে টৰ্চটো জ্বলি আছে মোবাইলত আপোনালোকৰ মনে মনে আছে বাইদেউ এই প্ৰণালীটো এবাৰ কৰিলে তেতিয়া হেৰিত উঠি যাব মাছৰ পেটু মাথা তাৰপৰা আকৌ তোমাৰ পিছা যে সেয়া হ'লেও হয় কিন্তু লোকেল মাছৰ হ'ব লাগিব যদি বোলে তেনেকৈ ডাঙৰ মাছৰ পেটু আৰু সেই কম হয় তেতিয়া মোৱা মাছ বা পুঠি মাছ মোৱা মাছ পুঠি মাছ গৰৈ মাছ যিয়ে নহওক তেনেকৈ সমান যিমানটো পৰিমাণৰ মাছটো ল'ব তাৰ সমান পৰিমাণতে গুড়ৰ এই লিকুইড গুড়টো হ'ব লাগিব তাৰমানে টুকুৰা গুড়টোতো আমি হিচাপ কৰিব নোৱাৰোঁ ন জোখটো কিমান হ'ব লিকুইড এনেকৈ পানী দি মিলাই ল'লে মানে পৰিমাণটো এতিয়া বুজি পোৱা হ'ব এতিয়া আপোনালোকে এনেই চাওক এই বস্তুখিনি একদম সমান হ'ব নাই বাৰু চাওকচোন হ'বগৈ লাগে পেটু বেছিহে দেখিছে অকণমান নহয়